দুটা দশক যোৱা এটা আন্দোলন সকলে হৈছে অসম আৰু অসমীয়াক বচোৱাৰ স্বাৰ্থত কৰা এটা জাতীয় আন্দোলন আৰু এই জাতীয় আন্দোলনটোৰ প্ৰতি সমগ্ৰ অসমৰ ৰাইজে একত্ৰিতভাৱে কৈছিল যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত নিৰূপণ কৰিব লাগে। চৰকাৰে কৈছিল যে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম, মন্ত্ৰীগোটৰ প্ৰতিবেদন উঠিল, আমাক ST-V দিম বুলি ক'লে। ST-V দিম বুলি কোৱাৰ বিষয়টো এটা নতুন বিষয়, গতিকে সেই বিষয়টোত ST-Vত আমি কি পাম, কেনেকৈ পাম, জাতিটো সুৰক্ষিত হ'বনে নহয়, নে চৰকাৰে আমাক লালিপপ দিছে নেকি, চৰকাৰে আমাক আভুৱা ভৰিছে নেকি, নে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত তেখেতলোকে কামবিলাক কৰিছে নেকি, তাক চালি জাৰি চাবৰ কাৰণে আমি নিজৰ বিবেকে কিছুমান সিদ্ধান্ত লৈছিলোঁ আৰু আমাৰ ইতিমধ্যে গোটেই প্ৰস্তুতিবিলাক আৰম্ভ হৈছে। ৰমেশ বৰপাত্ৰগোহাঁই ছাৰৰ নেতৃত্বত আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু গোটেই বিষয়বস্তুটো চাই আমি খুব সোনকালে অসমৰ মুখ্যমন্ত্ৰীক লগ কৰিম। আমি দিল্লীতো গৈ মন্ত্ৰীসকলক আমি লগ কৰি আমাৰ মনৰ কথাবিলাক ক'ম। এই ক্ষেত্ৰত কোনো ক্ষেত্ৰতে টাই আহোম ছাত্ৰ সন্থা চৰকাৰী পক্ষৰ লগত মেনেজ নাই হোৱা। আমি কোনো ধৰণৰ লালিপৰ ভুল নাযাওঁ। আমাৰ স্থিতি স্পষ্ট যে আমাক জনজাতিকৰণ লাগিব, কিন্তু দুটা দশক যোৱা এটা আন্দোলন আৰু ৰাইজৰ স্বাৰ্থত কৰা আন্দোলন যদি কালি সিদ্ধান্ত লওঁতে ঘপককৈ যদি ক'ৰবাত এটা হিনদেৰি হয়, ক'ৰবাত যদি ভুল এটা সিদ্ধান্ত লয়, তেতিয়া জাতিটোৱে পস্তাব। গতিকে অলপ ধীৰে স্থিৰে কামবিলাক কৰাটো ভাল, আমি সেইকাৰণে ৰখি আছোঁ। আৰু আমাৰ যিসকল বয়োজ্যেষ্ঠ আছে, যিসকল ইণ্টেলেকচুৱেল আছে, তেখেতলোকৰ কথা পাতি আমি বিষয়টো আমি আগবঢ়াইছোঁ। নিৰ্বাচনৰ আগত হ'ব লাগে বুলি আমি 100% কৈছিলোঁ, কিন্তু নিৰ্বাচনৰ আগত হ'বলৈ যাওঁতে ST-V যিহেতু আমাক দিছে, গতিকে ST-V যে আমি গোটেইখিনি পাম নে নাপাম, তাত ভূমি অধিকাৰ থাকিবনে নাই, ৰাজনৈতিক অধিকাৰ থাকিবনে নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিবিলাকত আমাৰ অধিকাৰটো কি হ'ব, আমাৰ সুৰক্ষিত ভৱিষ্যত থাকিব নাই, অৰ্থনৈতিক অধিকাৰ খিলঞ্জীয়া থলগুৰিচত থাকিব নাই, এই কথাবিলাক চালি যে আমি চাই আছোঁ। কাৰণ আমি যিহেতু লয়াৰ নহয়, আমি আইনৰ ছাত্ৰ নহয়, গতিকে আইনৰ ওপৰত যি ৰিচাৰ্চ কৰি আছে, আমি তেখেতলোকৰ ওপৰত গোটেই বিষয়টো আমি এৰিছোঁ। ৰমেশ বৰপাত্ৰগোহাঁই ছাৰৰ নেতৃত্বত গোটেই কামবিলাক চলি আছে, গতিকে তেওঁৰ যি পৰামৰ্শ, তেওঁৰ যি সিদ্ধান্ত, তাৰ মতে আমি আগবাঢ়িম আৰু অনাগত সময়ত জাতিটো এটা সুফল পাব বুলি আমাৰ দৃঢ় বিশ্বাস। BJP চৰকাৰৰ হেঁচাত টাই আহোম ছাত্ৰ কেনেকৈ মেনেজ হ'ব, কি যুক্তিত মেনেজ হ'ব, আমাক কি দিছে? আমি জাতিটোৰ কাৰণে ওলাই আহিছোঁ, থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি আমি কাম কৰিছোঁ। গতিকে দুদিন ক'ৰবাৰ সিদ্ধান্তটো লওঁতে দেৰি হৈছে মানে এইটো নহয় যে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসমৰ চৰকাৰখনৰ লগত আমি সনা পিটিকা কৰিছোঁ, তেখেতলোকৰ বেগ দি আমি কামবিলাক কৰিছোঁ, এইটো তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু কথাটো হৈছে যে ৰাইজে এটা সুফল পাব লাগিব, এটা ঘপককৈ লোৱা এটা সিদ্ধান্তই যাতে জাতিটোক দুৰ্যোগত নেপেলায়, তাৰ প্ৰতি নিৰীক্ষণ কৰি আমি কামবিলাক কৰি আছোঁ। অনাগত সময়ত জাতিটো এটা সুফল পাব বুলি আমাৰ দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।